আৰু কাইলৈৰ দিনটোত অসম জাতীয় পৰিষদে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। ডিব্ৰুগড় সমষ্টিত অসম জাতীয় পৰিষদে নিৰ্বাচন খেলাটো চূড়ান্ত হৈ পৰিছে আৰু কাইলৈৰ দিনটোত অসম জাতীয় পৰিষদে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। আৰু এই মুহূৰ্তত ডিব্ৰুগড়ৰ সম্ভাৱ্য প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আমাৰ সাংবাদিক দেৱজিৎ চুতীয়াৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে। দেৱজিৎ চুতীয়াৰ কাষলৈ আহিছোঁ। দেৱজিৎ চুতীয়া, কাইলৈৰ দিনটোত আনুষ্ঠানিকভাৱে নাম ঘোষণা হ'ব পাৰে আৰু এই মুহূৰ্তত আপুনি যিটো লুৰিণজ্যোতি গগৈৰ সৈতে আছে, কি ক'ব বিচাৰিব লুৰিণজ্যোতি গগৈয়ে? হয়, ইতিমধ্যে প্ৰায়কেইটা ৰাজনৈতিক দলে তেখেতসকলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে আৰু অসমত বিৰোধী ঐক্য মঞ্চৰ প্ৰায় কেইখন আসনতে ঘোষণা কৰা হ'ল আৰু বাকী আছে কেৱল ডিব্ৰুগড় আৰু লখিমপুৰ। আৰু আজি ডিব্ৰুগড়ৰ এই হোটেল টি ফাৰ্ণত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ এখন সভা অনুষ্ঠিত হৈছে, বৈঠক অনুষ্ঠিত হৈছে আৰু সেই বৈঠকতে আমি লগ পাইছোঁ জাতীয় পৰিষদৰ সভাপতি। আমি তেখেতৰ লগত পোনে পোনে কথা পাতিব বিচাৰিছোঁ। ইতিমধ্যে প্ৰায়কেইটা ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিছে আৰু ইতিমধ্যে তেওঁলোকৰ ৰণত নামি পৰিছে। বাকী আছে এতিয়া প্ৰত্যাশিতভাৱে আপোনালোকৰ প্ৰাৰ্থীৰ তালিকা। ইতিমধ্যে চৰ্চা চলি আছে ডিব্ৰুগড় আৰু লখিমপুৰৰ কথা। আপোনাৰ নামো যথেষ্ট চৰ্চা হৈছে, কিন্তু সকলোৱে অপেক্ষা কৰিছে যে জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা কেতিয়া ঘোষণা কৰা হ'ব। খুব সোনকালে কৰা হ'ব আৰু সেই সম্পৰ্কত ইতিমধ্যে পৰিকল্পনা সম্পূৰ্ণ হৈছে। আৰু ডিব্ৰুগড় লোকসভা সমষ্টি সম্পৰ্কত ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত খেলিব এই কথাও স্পষ্ট হৈছে, কাৰণ শেহতীয়াকৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই দিল্লীৰ পৰাই ঘোষণা কৰিছে যে ডিব্ৰুগড় লোকসভা সমষ্টিত জাতীয় পৰিষদে খেলিব। গতিকে সেইটোক লৈ আৰু কোনো বিতৰ্কৰ অৱকাশ নাই আৰু আৰম্ভণিৰে পৰা ডিব্ৰুগড় জাতীয় পৰিষদৰ লক্ষ্য আছিল। আৰু সেই ক্ষেত্ৰত যিবোৰ মানুহৰ মাজত বিভ্ৰান্তি আহিছে, কনফিউজন সৃষ্টি কৰা মানুহবোৰ বেলেগৰ নহয়, এইবোৰ সকলো বিজেপিৰে মানুহ। কাৰণ বিজেপিয়ে প্ৰথমে তেওঁলোকৰ নিজৰ প্ৰাৰ্থী ইয়াৰ পৰা আঁতৰাব লগা হৈছে। তেওঁলোকৰ মূল যিগৰাকী প্ৰাৰ্থী, সেইগৰাকী প্ৰাৰ্থীক তেওঁলোকে বঞ্চিত কৰিব লগা হৈছে বা তেওঁৰ টিকেট কাটিব লগা হৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী বহুত সময় কংগ্ৰেছ বা বিজেপিয়ে দি আহিছে। তাৰ পাছতো যেতিয়া দেখা পালে যে ডিব্ৰুগড়ত তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকী হাৰিব, লগে লগে ইয়াৰ পৰা আঁতৰাই দিলে। সেইটো তেওঁলোকৰ প্ৰথম পৰাজয়। 10 গৰাকী বিধায়ক আছে, 2 গৰাকী ৰাজ্যৰ মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আছে, 2 গৰাকী কেন্দ্ৰীয় চৰকাৰ, এগৰাকী কেবিনেট মন্ত্ৰী আৰু এগৰাকী ৰাজ্যিক মন্ত্ৰী। গতিকে তাৰ পাছতো তেওঁলোকে অতি প্ৰচণ্ড যে ভয় খাইছে তাৰে বহিঃপ্ৰকাশ। 42 লাখ কৰ্মকৰ্তা থকা বুলি কোৱাৰ পিছত বিজেপিৰ প্ৰথম পৰাজয় ডিব্ৰুগড় লোকসভা সমষ্টিত যিদিনাখন তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকীৰ নাম কাটিলে সেইদিনাখনেই হ'ল। এতিয়া দ্বিতীয় পৰাজয়টো ল'বৰ কাৰণে ধন্যবাদ জনাইছোঁ। দেৱজিৎ চুতীয়াই আছিল লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। কাইলৈৰ দিনটোত অসম জাতীয় পৰিষদে আনুষ্ঠানিকভাৱে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব।